নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তথা ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব পোনপ্ৰথমে দিবলৈ ওলাইছো আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানসকলৰ সৈতে তথা উচ্ছেদিত মুছলমানসকলৰ সৈতে নাথাকে জুবিন গাৰ্গ উচ্ছেদৰ ভয়তহে মিয়া মুছলমান লোকসকল অনুৰাগী হৈ পৰিছে জুবিন গাৰ্গৰ এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ ভয়তহে মিয়া মুছলমানসকল হৈ পৰিছে জুবিনৰ অনুৰাগী উচ্ছেদৰ ভয়তহে মিয়া মুছলমান লোকসকল সমৰ্থক হৈ পৰিছে জুবিন গাৰ্গৰ ডাঙৰ ডাঙৰ ইস্তেমাত কিয় ৰখা হোৱা নাই জুবিন গাৰ্গৰ ফটো ইয়াৰ লগতে নকলি মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাথাকে দুবছৰৰ পিছতে মিয়া মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক কিন্তু আমাৰ অসমীয়া লোকসকলে অসমীয়া মানুহে কেতিয়াও নাপাহৰে জুবিন গাৰ্গক জুবিন গাৰ্গৰ ফটো আমি ৰাস পূজা ইত্যাদি সকলোতে ৰাখিছোঁ কিন্তু মুছলমানৰ ধৰ্ম সভাত নাই জুবিন গাৰ্গৰ ফটো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া দিছো পৰৱৰ্তী খবৰ ভাগৰ নলগাকৈ চলিব বুলডোজাৰ যতেই যাব অৰ্থাৎ যতেই উচ্ছেদিত হ'ব তাতে ভাগৰ নলগাকৈ চলিব বুলডোজাৰ চৰকাৰৰ ভাগৰ নালাগে কিন্তু বেদখলকাৰীসকল এসময়ত ভাগৰি যাব উচ্ছেদিতই যতেই ঘৰ বনাব তাতেই প্ৰশাসনে চলাব উচ্ছেদ অভিযান ৰাজ্যত কেতিয়াও বন্ধ নহয় উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য য'ৰ পৰা আহিছিল তালৈকে গুচি যাব লাগিব উচ্ছেদিতসকল বাংলাদেশৰ পৰা প্ৰৱেশৰ ৰাস্তাহে বন্ধ কিন্তু যোৱাৰ ৰাস্তা কিন্তু খোলা আছে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত তেওঁলোকৰ খবৰ আমি কিয় ৰাখিম ভাগৰ নলগালৈকে চৰকাৰে চলাই যাব উচ্ছেদ অভিযান যতেই উচ্ছেদিতসকল যাব তাতেই চলিব প্ৰশাসনৰ বুলডোজাৰ চৰকাৰৰ ভাগৰ নালাগে কিন্তু বেদখলকাৰীসকল এসময়ত ভাগৰি যাব বেদখলকাৰীসকল যতেই যাব তাতেই চলিব উচ্ছেদ কৰিবৰ কাৰণে তাতেই চলিব বুলডোজাৰ আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছো পৰৱৰ্তী খবৰ বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ'ব বিৰোধী দলৰ মিত্ৰতা 2024ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত হৈ পৰিছে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এৰাধৰা কৰিবলৈ সাজু সকলো দল বাওঁপন্থী দল কংগ্ৰেছ অজাপ ৰাইজৰ দলৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈ পৰিছে আসন বুজাবুজিক লৈও এৰাধৰা কৰিছে ৰাজনীতি কৰিবলৈ সাজু হৈছে সকলো আগন্তুক দিনত সমস্বৰে বিজেপিক বিৰোধিতা কৰাৰ সিদ্ধান্ত কৰিছে ইছ্যুভিত্তিক আন্দোলনত সমূহীয় অংশগ্ৰহণৰ সিদ্ধান্তৰ সম্ভাৱনা আছে বিৰোধী ঐক্য গঠন সন্দৰ্ভত এয়া হৈছে বিগ ব্ৰেকিং নিউজ দিল্লীৰ বিস্ফোৰণক সমৰ্থন কৰিছে একাংশই ফেচবুকত একাংশ লোকে দিল্লীৰ ঘটনাক জনাইছে আদৰণি বিস্ফোৰণৰ পিছতেই বিৰাট ফূৰ্তিত আছে অসমৰে লগতে আন একাংশ লোক খুব ফূৰ্তিৰে একাংশই পোষ্ট কৰিছে ইমোজি দিল্লীৰ বিস্ফোৰণৰ পিছত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য সেইসকল লোকেই সমৰ্থন কৰে সন্ত্ৰাসবাদক সমৰ্থন কৰাসকল ব্ৰেকগ্ৰাউণ্ড চেক কৰি থকা হৈছে খুব কম সময়ৰ ভিতৰতে তেওঁলোকক হয়তো গ্ৰেপ্তাৰ কৰা হ'ব সমৰ্থন দিয়া ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিম সমগ্ৰ ঘটনা সন্দৰ্ভত ডিজিপিক নজৰ দিবলৈ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ বিস্ফোৰণৰ ঘটনাক সমৰ্থন একাংশৰ দীৰ্ঘ সময়ৰ অন্তত অসমত উপস্থিত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল বিমানবন্দৰত আজমলক আদৰণি জনাইছে দলীয় নেতাকৰ্মীয়ে পথ দুৰ্ঘটনাত মৃত্যু প্ৰতিভাৱান যুৱ ফুটবলাৰ দুৰ্ঘটনাত মৃত্যু হৈছে নীলোৎপল হাজৰিকা ওৰফে টিংকলৰ বেটমেনা যুৱক সংঘৰ প্ৰতিৰক্ষা বিভাগৰ নিৰ্ভৰযোগ্য খেলুৱৈ আছিল নীলোৎপল হাজৰিকা গাৰ্হস্থ্য হিংসাৰ বলি হৈছে মহিলা IAS বিষয়া
IAS বিষয়া স্বামী আশিষ মোদীৰ বিৰুদ্ধে শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগ IAS পত্নী ভাৰতী দীক্ষিতৰ বৰ্তমান বিত্ত বিভাগৰ যুটীয়া সচিব পদত কাৰ্যৰত ভাৰতী দীক্ষিত আনহাতে স্বামী আশিষ সমাজ কল্যাণ আৰু সবলীকৰণ বিভাগৰ সঞ্চালক স্বামীৰ বিৰুদ্ধে অপহৰণৰো অভিযোগ আনিছে IAS ভাৰতীয়ে মোৰ কাম হৈছে মিয়া খেদা মিয়া য'ত যায় মোৰ মাথা মাৰিবলৈ সময় নাই মোৰ কামটোৱে হৈছে উচ্ছেদ কৰা তথা কৰবাত আকৌ দখল কৰিলে তেওঁলোকক মই আকৌ খেদিম জুবিন গাৰ্গ অসমৰ ৰাইজৰ সম্পত্তি উচ্ছেদৰ ভয়তহে মিয়া মুছলমানসকল জুবিনৰ নকল সমৰ্থক হৈছে এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাই ইমোজিৰে পোষ্ট কৰা সকলৰ ব্ৰেকগ্ৰাউণ্ড চাই থকা হৈছে মই ডিজিপিক নিৰ্দেশ দিছোঁ যদি তেওঁলোক অসমৰ হয় তেনেহলে আমি খুব সোনকালেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিম ACS নুপুৰ বৰাক জামিন বিশেষ আদালতে জামিন মঞ্জুৰ কৰিলে নুপুৰ বৰাৰ আই বৰ্হিভূত সম্পত্তিৰ গোচৰত 16 ছেপ্টেম্বৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল ACS বিষয়াগৰাকীক 19 নৱেম্বৰত শিল্পী সমাজৰ জুবিন জোনাক কণ্ঠলৈ সুৰৰ ঐক্য চানমাৰী খেলপথাৰত 19 ছেপ্টেম্বৰত মহানায়ক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই কণ্ঠশিল্পী সমাজৰ বিশাল সাংস্কৃতিক অনুষ্ঠান সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত কণ্ঠশিল্পীসকলে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ কণ্ঠৰ দুকুৰিৰো অধিক ভিন্নসুৰী গীত দিল্লী বিস্ফোৰণৰ মূল অভিযুক্ত ডাক্তৰ মহম্মদ উমৰক বিচাৰি আৰক্ষীৰ অভিযান আমি জুবিন গাৰ্গৰ নামত জিলাই এখন অৰণ্য গঢ়ি তোলোৱা হওক তেতিয়া তেওঁৰ স্মৃতিতে বিশুদ্ধ অক্সিজেন উশাহত লম আৰু এয়াই হ'ব প্ৰকৃতিপ্ৰেমী শিল্পীগৰাকীলৈ সেউজ শ্ৰদ্ধাঞ্জলি এই মন্তব্য কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে